নমস্কাৰ আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী মুকলি হল ৰাজ্যিক বিজেপিৰ নতুন কাৰ্যালয় আজি বৈশিষ্ট্যত আনুষ্ঠানিকভাৱে স্থায়ী কাৰ্যালয় মুকলি কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই এইখিনি মুহূৰ্তত আমি আগবঢ়াম এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰি এটা দীঘলীয়া হাত চাপৰি মাৰিবলৈ মই অনুৰোধ কৰিছোঁ এই শুভ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আমি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইগৰাকী মহান আদৰ্শবাদী নেতাৰ নেতৃত্বত আজি উত্তৰ পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ ভাৰতবৰ্ষৰ পৰিৱৰ্তন আৰু বিকাশৰ নতুন যুগৰ সূচনা হৈছে লক্ষ্য অন্ত্যোদয় পণ অন্ত্যোদয় মন্ত্ৰেৰে আগুৱাই মাননীয় মোদী ডাঙৰীয়াই সমাজৰ প্ৰতিগৰাকী দৰিদ্ৰ পিছপৰা দুৰ্বল জনগণ কৃষক শ্ৰমিকক আত্মমৰ্যাদাৰে জীয়াই থকাৰ পৰিৱেশ নিৰ্মাণ কৰিছে মোদী ডাঙৰীয়া দূৰদৰ্শী নেতৃত্বত ভাৰতীয় সভ্যতা সংস্কৃতিৰ পুনৰ উত্থান পুনৰ নিৰ্মাণ আৰু কোটি কোটি ভাৰতীয়ৰ স্বপ্ন পূৰণৰ সোণোৱালী সময় হিচাপে তেখেতে আজিৰ সময়খনক পৰিগণিত কৰিছে মোদী ডাঙৰীয়াৰ নেতৃত্বত বিশ্বৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষ পুনৰ এবাৰ বিশ্বগুৰু হিচাপে জিলিকি উঠিছে আনহাতে মাননীয় অমিত শাহ ডাঙৰীয়াৰ দূৰদৃষ্টি কৌশলী নেতৃত্ব আৰু সাংগঠনিক দক্ষতাৰ ফলত বিজেপি দলৰ বিজয়ৰ অশ্বমে ঘোঁৰা আজি দেশৰ দশদিশে বিয়পি পৰিছে মাত্ৰ সৌসিদিনাখন PFI দৰে সাম্প্ৰদায়িক সংগঠন দেশত বিৰোধী সংগঠনক বেন কৰি অমিত শাহ ডাঙৰীয়া আৰু ভাৰত চৰকাৰে পুনৰ একবাৰ ভাৰতৰ সভ্যতা সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ বাবে এক বিশাল পদক্ষেপ আগবঢ়াইছে আমাৰ সন্মানৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ডাঙৰীয়াৰ প্ৰেৰণাময় নেতৃত্বত আজি ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ চৌদিশে এক বটবৃক্ষৰ দৰে খোপনি পুতিছে জেপি নাড্ডা ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বত আজি অসমৰ বুথে বুথে ঘৰে ঘৰে ভাৰতীয় জনতা পাৰ্টিৰ আজি সংগঠন শক্তিশালী হৈছে মানুহৰ হৃদয়ত ভাৰতীয় জনতা পাৰ্টিয়ে স্থান পাইছে এই শুভ মুহূৰ্তত পুনৰবাৰ মই ভাৰতীয় জনতা পাৰ্টিৰ যিসকল নেতা কৰ্মীৰ অক্লান্ত শ্ৰম সেৱা আৰু ত্যাগৰ বলত অসম প্ৰদেশ বিজেপি আজিৰ গৰিমামণ্ডিত পৰ্যায়ত উপবিষ্ট হ'বলৈ সক্ষম হৈছে তেওঁলোকক মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধুসকল কাৰ্যক্ৰম কাৰ্যকৰ্তা কোষ কাৰ্যালয় এই চাৰি মন্ত্ৰেৰে আগুৱাই যাবলৈ অমিত শাহ ডাঙৰীয়াই আমাক প্ৰেৰণা দিছিলে তেখেত ৰাষ্ট্ৰীয় সভাপতি থাকোঁতে জিলা কাৰ্যালয়লৈকে বনাবলৈ আমাক নিৰ্দেশ দিছিলে আজি মই গৌৰৱেৰে ক'ব খোজো যে অসম প্ৰদেশ বিজেপিয়ে আজি মাত্ৰ জিলা কাৰ্যালয় নহয় আজিৰ পৰা অসমত আমি মণ্ডল পৰ্যায়লৈকে কাৰ্যালয় নিৰ্মাণৰ কাম শুভ উদ্বোধন কৰিম मैं गृह मंत्री जी को बताना चाहता हूं आपका जो प्रेरणा है आपका जो हमारा ऊपर शुभकामना है उसी से हम मनोबल लेते हुए आज से पूरा असम में मंडल स्तर तक भारतीय जनता पार्टी का कार्यालय निर्माण करने का एक नया भगीरथी कार्य का हम लोग शुरुआत करने जा रहा है ये गौरवपूर्ण मुहूर्तत मैं असम प्रदेश बीजेपी অকণমান ইতিহাসৰ অৱলোকন কৰিব খুজিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ জন্মৰ উষালগ্নত 1980 চনতে অসম প্ৰদেশ বিজেপিৰ গঠন হৈছিল 1980 চনৰ 6 এপ্ৰিলত তেতিয়াৰ বম্বে আৰু বৰ্তমানৰ মুম্বাইত ভাৰতীয় জনতা পাৰ্টিৰ গঠন হৈছিল সেই ৰাষ্ট্ৰীয় সমাৱেশত অসমৰ দুগৰাকী নেতা গোবিন্দ পুৰকায়স্থ আৰু প্ৰয়াত লক্ষেশ্বৰ গোহাঁই ডাঙৰীয়াক ৰাজ্যত বিজেপি দলৰ কাম কাজ আগুৱাই নিবলৈ আহ্বায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ইয়াৰ পিছতে কাছাৰত 1980 চনত মাননীয় গোবিন্দ পুৰকায়স্থ দেৱৰ উদ্যোগত আমাৰ দলৰ প্ৰথমখন জিলা সমিতি গঠন হৈছিল অসম প্ৰদেশ বিজেপিৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল যোৰহাটত 1981 চনত
এই অধিৱেশনতে কৰ্ণেল উমা শৰ্মা ডাঙৰীয়াক দলৰ প্ৰথমগৰাকী ৰাজ্যিক সভাপতিৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল। 1980 চনত উজান বজাৰৰ এটা ভাড়াঘৰত প্ৰতিষ্ঠা কৰা কাৰ্যালয়ৰ পৰা ৰাজ্যিক বিজেপিৰ দলীয় কাম কাজ আৰম্ভ হৈছিল। 1999 চনত ৰাজেন গোহাঁই ডাঙৰীয়াৰ সভাপতিত্বৰ সময়ছোৱাত দলীয় কাৰ্যালয় ৰাজগড়লৈ স্থানান্তৰ কৰা হয়। পৰৱৰ্তী সময়ত 2004 চনত গুৱাহাটীৰ ৰাজধানী নাৰ্চাৰীৰ আন এক ভাড়াঘৰত এই কাৰ্যালয় স্থাপন কৰা হৈছিল। উত্তৰ পূৰ্বৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব নিৰ্বাহ কৰা পি চন্দ্ৰশেখৰ আৰু আমাৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দত্তদেৱৰ কাৰ্যকাল আৰু প্ৰচেষ্টাত বিজেপি দলৰ এক স্থায়ী কাৰ্যালয় ভৱনৰ নিৰ্মাণৰ প্ৰয়াস আৰম্ভ হয়। ইয়াৰ ফলস্বৰূপে গুৱাহাটী মহানগৰৰ হেঙেৰাবাৰীত প্ৰথমটো স্থায়ী কাৰ্যালয় ভৱন নিৰ্মাণ কৰা হৈছিল আৰু 2012 চনৰ 12 মে'ত ইয়াত উদ্বোধন কৰা হৈছিল। আজি উদ্বোধন কৰা ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ পূৰ্বৰ সৰ্ববৃহৎ এই ভৱনৰ আধাৰশিলা 2019 চনৰ 17 ফেব্ৰুৱাৰী তাৰিখে তেতিয়াৰ আমাৰ সভাপতি আৰু বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছিল। 4 বিঘা ভূমিত 6 মহলীয়া প্ৰায় 60,000 স্কুৱেৰ ফিটৰ এই অত্যাধুনিক আজি আমাৰ ৰাজ্যিক কাৰ্যালয় আমি নিৰ্মাণ কৰি ইয়াক সম্পূৰ্ণ কৰিবলৈ পাই সঁচাকৈ আজি আমি গৌৰৱ অনুভৱ কৰিছোঁ। 4 দশকৰ এই দীৰ্ঘ পৰিক্ৰমাত দলৰ সভাপতিৰ দায়িত্ব বহন কৰা শ্ৰদ্ধাৰ কৰ্ণেল উমা শৰ্মা, লক্ষেশ্বৰ গোহাঁই, চক্ৰেশ্বৰ শইকীয়া, ডক্টৰ যোগেশ্বৰ মহন্ত, প্ৰবীণ বৰুৱা, ইন্দ্ৰমণি বৰা, নাৰায়ণ বৰকটকী, ৰাজেন গোহাঁই, ৰমেন ডেকা, ৰঞ্জিত দত্ত, সৰ্বানন্দ সোণোৱাল, সিদ্ধাৰ্থ ভট্টাচাৰ্যী, ৰঞ্জিত কুমাৰ দাস আৰু আমাৰ আজিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক তেখেতসকলৰ অনবদ্য অৱদানৰ বাবে আজিৰ দিনটোত মই আকৌ এবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। উত্তৰ পূৰ্বৰ লগতে অসমৰ বিজেপি দলৰ ভেটি প্ৰতিষ্ঠা কৰাত দলক আগুৱাই নিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা প্ৰয়াত বংশীলাল চুনী, কুশধৰ ঠাকৰে, সুন্দৰ সিং ভাণ্ডাৰী, প্ৰয়াত কৈলাশপতি মিশ্ৰ, প্ৰয়াত বিষ্ণুকান্ত শাস্ত্ৰী, অৰুণ সাথে, প্ৰয়াত প্ৰমোদ মহাজন, হৰেন্দ্ৰ প্ৰতাপ সিং, বিজয় গোয়েল, প্ৰয়াত কিৰণ মহেশ্বৰী, ডক্টৰ মহেন্দ্ৰ সিং, পদ্মনাথ আচাৰ্যী, ভি সতীশ, পি চন্দ্ৰশেখৰ, অজয় জনোৱাল আৰু বৈজয়ন্তী জয় পাণ্ডা আৰু পৱন শৰ্মা ডাঙৰীয়ালৈও আমি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোত মই মনত পেলাইছোঁ আমাৰ দলৰ সেইসকল কাৰ্যকৰ্তালৈ যিসকল আমাৰ দলৰ কাৰ্যসূচীত তেওঁলোকে আগভাগ ল'বলৈ যাওঁতে প্ৰাণ আহুতি দিছিল। বকুৰ ললিত মেচ ধুবুৰীত দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা, লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা পান্নালাল অছোৱাল আৰু ৰাজ্যিক সাধাৰণ সম্পাদক জয়ন্ত দাসদেৱে ডিব্ৰুগড়ৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত আততায়ীৰ হাতত প্ৰাণ হেৰুৱাইছিল। এই সকলৰ পবিত্ৰ আত্মাৰ প্ৰতিও মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধুসকল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি বিশ্বজনীন আদৰ্শ, সেই আদৰ্শৰ তলত আজি আমি সমবেত হৈছোঁ। JP নাড্ডা ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়াৰ দৰে প্ৰেৰণাময়ী নেতৃত্বই আজি আমাক মাৰ্গদৰ্শন কৰিছে। আমাৰ দলৰ ইতিহাসে আজি এক নতুন অধ্যায় চুইছে। মই আজিৰ দিনটোত এটাই মাত্ৰ অনুৰোধ কৰিম, মোৰ জননী জন্মভূমি অসমৰ বিকাশৰ বাবে আৰু ভাৰতবৰ্ষৰ গৌৰৱৰ ধ্বজা বিশ্বৰ বুকুত উৰুৱাই ৰাখিবৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই আজি আকৌ এবাৰ নিজক সমৰ্পণ কৰক। ৰাষ্ট্ৰপ্ৰেমৰ ভাৱনাৰে, সনাতনৰ আদৰ্শৰে অসম আৰু ভাৰতক আকৌ এবাৰ আগুৱাই লৈ যোৱাৰ সংকল্পেৰে আমি আকৌ এবাৰ আগুৱাই যাওঁ। সেই প্ৰতিজ্ঞাৰে আজিৰ এই কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ আৰু এই প্ৰেৰণাৰে অনাগত দিনত আমি আগুৱাই যাম। মোৰ লগত সকলোৱে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, JP নাড্ডা, অমিত শ্বাহ। বহুত বহুত ধন্যবাদ।
মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। এবাৰ আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ বক্তব্যত উল্লেখ কৰিছে যে আমি ইতিমধ্যেই অসমৰ মণ্ডল পৰ্যায়ত আমাৰ কাৰ্যালয় স্থাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু নতুনকৈ আমাৰ 9খন সাংগঠনিক জিলাত কাৰ্যালয় আধাৰশিলা আজি ইয়াত স্থাপন কৰা হ'ব, আধাৰশিলা ৰখা হ'ব। ভাৰ্চুৱেলি গোটেই কাৰ্যসূচী আৰম্ভ হ'ব। প্ৰথমে আমি অনুৰোধ জনাইছোঁ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত নাড্ডা ডাঙৰীয়াক অসমৰ নতুনকৈ 9খন জিলাৰ কাৰ্যালয়ৰ আধাৰশিলাৰ কাৰ্যসূচী শুভাৰম্ভণি কৰিবৰ বাবে মই মাননীয় নাড্ডা ডাঙৰীয়াক ৰিমোটৰে এই কাৰ্যসূচী আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। भारत माता की, भारत माता की। बहुत बहुत धन्यवाद। माननीय मुख्यमंत्री डांगरियाय कोৱাৰ দৰে মণ্ডল স্তৰৰ কাৰ্যালয় স্থাপন কৰাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই পবিত্ৰ কামৰ শুভাৰম্ভণি আজি আমি আমাৰ মাননীয় ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ কৰকমলেৰে আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ মুঠ 399টা মণ্ডল আছে। আজিৰ এই অনুষ্ঠানত আমি মুঠ 102টা মণ্ডলত আনুষ্ঠানিকভাৱে আমাৰ মণ্ডল কাৰ্যালয়ৰ আধাৰশিলাৰ স্থাপনৰ কাৰ্যসূচী মাননীয় অমিত শ্বাহ ডাঙৰীয়াক শুভাৰম্ভণি কৰিবলৈ অনুৰোধ জনাইছোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। এতিয়া मैं अनुरोध करिছোঁ, अभी मैं अनुरोध करता हूं भारत के यशस्वी गृह मंत्री हम सबकी प्रेरणा अमित शाह जी को अपना भाषण रखने के लिए, हमको मार्गदर्शन करने के लिए সকলোকে এটা হাত চাপৰিয়া সৈতে অমিত শাহ জীক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। आज के इस महत्वपूर्ण और भारतीय जनता पार्टी के सभी कार्यकर्ताओं के लिए आनंद के अवसर पर हम सबके बीच में उपस्थित भारतीय जनता पार्टी के यशस्वी राष्ट्रीय अध्यक्ष श्रीमान जेपी नड्डा जी, असम सरकार के लोकप्रिय मुख्यमंत्री डॉक्टर हेमंत बिस्व शर्मा जी, असम के भूतपूर्व मुख्यमंत्री और केंद्र सरकार में आयुष और पोर्ट विभाग बहुत बड़े 2 विभागों के मंत्री श्रीमान सर्बानंद सोनोवाल जी, पेट्रोलियम राज्य मंत्री रामेश्वर तेली जी, मुख्यमंत्री त्रिपुरा डॉक्टर माणिक शाह जी, हमारे प्रदेश अध्यक्ष, खड़े हो जाइए अध्यक्ष जी, सब ताली बजाइए अध्यक्ष जी के लिए, श्री भावेश कलिता जी, श्री दिलीप साइकिया जी, हमारे प्रभारी और राष्ट्रीय उपाध्यक्ष श्रीमान बैजयंत पांडा जी, पवन शर्मा जी, मंच पर उपस्थित हमारे तीनों वरिष्ठ कार्यकर्ता श्रीमती विजया चक्रवर्ती। এই বিশেষ সম্প্ৰচাৰ আমি অব্যাহত আমি পুনৰ আগবঢ়াম বিজেপিৰ স্থায়ী ভৱন মুকলি অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ। सिर्फ भवन नहीं होता है, यहाँ कार्य का आलय होता है, यहाँ कार्य का रेखांकन होता है और यहीं पर भारतीय जनता पार्टी असम और पूरे नॉर्थ ईस्ट के विकास की योजनाएं बनती है। भारतीय जनता पार्टी का कार्यालय और कोई पार्टी के लिए
ईंट चूना पत्थर से बना हुआ मकान हो सकता है, भारतीय जनता पार्टी के कार्यकर्ताओं के लिए ये मंदिर से कम नहीं होता है। मित्रों, आज ये भव्य कार्यकर्ताओं के मंदिर को यहां देखकर मुझे मन में बहुत हर्ष हो रहा है। नड्डा जी यहां बैठे हैं। आज देश में हर जिले में कार्यालय बनाने की योजना और इसका क्रियान्वयन हो रहा है। मैं आंकड़ों में जाना नहीं चाहता, मगर इतना कह सकता हूं कि 2024 के पहले हमने जो तय किए हैं वो 90% से ज्यादा जिलों में जिला कार्यालय का निर्मित पूरा हो जाएगा, जिसमें हमारा आसाम भी होगा। मित्रों, यहां पर भारतीय जनता पार्टी के विकास का इतिहास अद्भुत है, त्याग और बलिदानों से भरा हुआ है। अभी हेमंत जी ने अपने भाषण में कहा 80 के बाद श्री कविंद्र पुरकायस्थ, रमन डेका भी यहां पर उपस्थित है और हरिपाद देव, लेखेश्वर गोहेन, बंगीश दास जैसे कई कार्यकर्ता सारों को आज मंच पर बुलाया है। वो हमारे लिए हमारे संस्कार का एक अद्भुत प्रकार से संस्कार को संचित करने का प्रयोग है। इन लोगों ने पूरा जीवन, जब भारतीय जनता पार्टी को यहां सरकार बनाने की कोई संभावना नहीं थी और बहुत सारी दिक्कतें झेलनी पड़ती थी, तब आप सब लोगों ने भारतीय जनता पार्टी को आगे बढ़ाने का काम किया, एक बीज बोने का काम किया और आज मोदी जी के नेतृत्व में वो बीज एक वटवृक्ष बनकर पूरे उत्तर पूर्व को, पूरे नॉर्थ ईस्ट को छांव देने का काम कर रहा है। मोदी जी ने जिस तरह से नॉर्थ ईस्ट को विकास के लक्ष्य तय किए, विकास के लक्ष्य के साथ साथ एक भव्य पुरुषार्थ किया। 42 से ज्यादा बार मोदी जी 8 साल में नॉर्थ ईस्ट में आए हैं। हर 15 दिन में एक मंत्री केंद्र सरकार का नॉर्थ ईस्ट में आता है। भाजपा का राष्ट्रीय अध्यक्ष जो भी होता है, चाहे मैं हूं या नड्डा जी हो, अपने एक टर्म में 2-2 बार नॉर्थ ईस्ट के हर राज्य में अमूमन जाकर रात्रि निवास करता है और इसके कारण नॉर्थ ईस्ट और भारत के बाकी के हिस्से में कांग्रेस के 70 साल के अंदर जो मनमुटाव था, जो दूरियां थी, वो दूरियां सारी पाटकर आज नॉर्थ ईस्ट मेन स्ट्रीम में आया है और विकास आगे बढ़ा है। नॉर्थ ईस्ट की हर राजधानी को रेलवे से जोड़ने का प्रकल्प, हर राजधानी को एयरपोर्ट देने का प्रकल्प और नॉर्थ ईस्ट के बजट को 3 गुना कर नॉर्थ ईस्ट के इंफ्रास्ट्रक्चर को मजबूत करने का प्रकल्प नरेंद्र भाई ने लिया है। और सबसे बड़ी बात है मित्रों कि हमने यहां पर शांति की स्थापना की है। बोडो समझौता हो, ब्रू समझौता हो, ढेर सारे हथियारी ग्रुपों ने अपने हथियार डाले। 2014 से लेकर 2022 तक करीब करीब 9000 युवा हथियार डालकर मेन स्ट्रीम के अंदर आए हैं और आज इसका परिणाम देखिए। 2006 से 2014 में 8,787 घटनाएं हुई थी और 2014 से 22 में वो घटनाएं घटकर 2250 तक पहुंची है। मत कहां 8700, कहां 2250। सुरक्षा बलों की मृत्यु 500 से ज्यादा थी, वो कम होकर 128 तक सीमित हुई है और नागरिकों की मृत्यु 2300 से ज्यादा थी, वो कम कर और मिड डे 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতি।